শেহতীয়াকৈ যি চুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পাছতে পুনৰ চৰ্চা উত্থাপন হৈছে যে পূৰ্বতে যি ডিবি ষ্টকৰ দীপাংকৰ বৰ্মন আছিল স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন ক'ত আছে এমাহ হ'ব হ'ল আৰক্ষীয়ে কিন্তু এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই দীপাংকৰ বৰ্মনৰ স্বপ্ননীল দাস লগতে আন যিসকল ট্ৰেডাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰা নাই সেই বৰ্তমান সেয়া অভিযোগ উত্থাপিত হৈছে জালুকবাৰীৰ যি অভিগুণা এপাৰ্টমেণ্ট আছে সেই অভিগুণা এপাৰ্টমেণ্টৰ পাৰ্কিঙত দীপাংকৰ বৰ্মনৰ দুখনকৈ বাহন বৰ্তমানো পৰি ৰৈছে এই বাহন দুখন বৰ্তমানলৈকে মহানগৰ আৰক্ষীয়ে জব্দ কৰা নাই কিহৰ বাবে জব্দ কৰা নাই তাৰ বাবেও ইতিমধ্যে চৰ্চা অব্যাহত আছে মই দেখুৱাইছো পাৰ্কিঙত এনেধৰণে বিলাসী দুখনকৈ বাহন মাৰ্চিডিজ বেঞ্জৰ এইখন চাৰিচকীয়া বিলাসী বাহন এনেধৰণে পাৰ্কিঙত পৰি আছে প্ৰথম দিনাৰ পৰাই এই বাহনৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা নাই অন্যফালে আমি দেখুৱাবলৈ চেষ্টা কৰিছো দুচকীয়া আন এখন বাহন এনেধৰণে পৰি ৰৈছে দীপাংকৰ বৰ্মনে নিজাকৈ ব্যৱহাৰ কৰা এই দুখন বাহন এতিয়া অভিগুণা এপাৰ্টমেণ্টৰ পাৰ্কিঙত এনেধৰণে পৰি আছে যিহেতু ইয়াৰে দুটাকৈ ফ্লেট দীপাংকৰ বৰ্মনৰ নামত আছে বৰ্তমানো দীপাংকৰ বৰ্মনৰ মাতৃ আৰু পিতৃ এই যিটো এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টত আছে আৰক্ষীয়ে কিন্তু তেওঁলোকক সোধা পোছা কৰা নাই বা যিসমূহ বাহন আছে অন্যান্য ক্ষেত্ৰত যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই কঠোৰতা কিন্তু এই মুহূৰ্তলৈকে দেখুওৱা নাই যাৰ ফলত যিসকল বিনিয়োগকাৰী আছে তেওঁলোকৰ মাজতো আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাক লৈ সন্দেহ উপজিছে দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত অৰ্থাৎ ৭,০০০ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ যিগৰাকীৰ বিৰুদ্ধে আছিল সেইগৰাকী ৭,০০০ কোটি টকা মহান লুণ্ঠনকাৰীৰ বিৰুদ্ধে কিয় মহানগৰ আৰক্ষী অৰ্থাৎ অসম আৰক্ষী তৎপৰতা গ্ৰহণ কৰা নাই তৎপৰ হোৱা নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিলো ND24 দৰ্শকসকলক যে মহানগৰী জালুকবাৰীৰ যিটো তেখেতৰ এপাৰ্টমেণ্ট আছে অৰ্থাৎ অভিগুণা এপাৰ্টমেণ্টৰ যিটো পাৰ্কিং আছে সেই পাৰ্কিঙত দুখনকৈ বাহন এতিয়াও পৰি আছে জব্দ কৰিবলৈ কিন্তু আৰক্ষী অহা নাই আৰক্ষীয়ে কিন্তু ইয়াতে সোধা পোছা কৰাৰ বাবেও প্ৰথম অৱস্থাত প্ৰথম দুই এদিন আহিছিল যদিও এই মুহূৰ্তলৈকে যিটো কঠোৰতা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত সকলোৰে মাজত প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ উপজিছে আৰক্ষীৰ যিটো বৰ্তমান ডিবি ষ্টকৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আৰক্ষীৰ ভূমিকাক লৈ সকলোৱে সন্দেহ প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো এই দুখন হৈছে যি বিলাসী বাহন চাৰিচকীয়া বাহন এখন মাৰ্চিডিজ বেঞ্জৰ আনখন দুচকীয়া বাহন আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু বৰ্তমানো এনেধৰণে পৰি আছে আমি শীৰ্ষ আৰক্ষী বিষয়াক প্ৰশ্ন কৰিব বিচাৰিছো যে কিহৰ বাবে ডিবি ষ্টক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত